থাম্বনেল আৰু টাইটেল পঢ়ি আপোনালোকে গম পালে আজিৰ ভিডিওটো কি হ'ব গৈ আছে। যেহেতু নেকি যোৱা দুদিনমানৰ আগতে মই বেহাৰবাৰী আউটপোষ্টৰ বিষয়ে প্ৰস্তুত কৰিছিলোঁ, য'ত বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা অভিনেত্ৰীসকলে তেওঁলোকৰ মান্থলি ইনকামটো কিমান হয়, যেহেতু নেকি তেওঁলোকৰ মান্থলি ইনকামটো কিমান হয় বহুতে সুধি আছিলে, আৰু তেওঁলোকৰো ভিডিঅ' বনাই থাকোঁ যিহেতু নেকি, আৰু তেওঁলোকৰ ভিডিঅ'টো বনাই থাকোঁ। আপোনালোকে যদি নাই চোৱা আপোনালোকে তেওঁলোকৰ ভিডিঅ'টো চাব পাৰে। আৰু আজিৰ এই ভিডিঅ'টোৰ বনাম যিহেতু নেকি বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা অভিনেত্ৰীসকল এই ধাৰাবাহিকখনৰ মাহেকত কিমান টকা তেওঁলোকে উপাৰ্জন কৰে তাৰ ওপৰতে ভিডিঅ'টো বনোৱা হৈছে। আৰু এপ্ৰক্স ইনকামটো ক'ব পাৰিম তেওঁলোকৰ, যিহেতু নেকি অভিনেতা অভিনেত্ৰীসকলৰ এপ্ৰক্স ইনকামটোহে ক'ব পাৰিম, আৰু এক্সট্ৰা ইনকামটো আপোনালোকক ক'ব নোৱাৰোঁ। আৰু সম্পূৰ্ণকৈ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই থাকিব। আৰু বেহাৰবাৰী আউটপোষ্ট চোৱাসকলে যিহেতু নেকি তেওঁলোকক ভাল পায়, যিসকলে বেহাৰবাৰী আউটপোষ্টখন চাই ভাল পোৱাসকলে প্লিজ আপোনালোকে লাইক এটা কৰি দিব। ইয়াতে মই ক'বলৈ যাওঁ যিহেতু নেকি বেহাৰবাৰী আউটপোষ্টখনৰ ধাৰাবাহিকখনৰ কমলদাৰ ইনকামটোৰ কথা। কমলদাৰ যিহেতু নেকি বেহাৰবাৰী আউটপোষ্টখনৰ ধাৰাবাহিকখনে পূৰ্বৰ পৰা অভিনয় কৰি আহিছে, তেওঁ পুৰণা অভিনেতা হয় বেহাৰবাৰী আউটপোষ্টখনৰ। কমলদাৰ ইনকামটোৰ কথা ক'বলৈ যাওঁ 30,000 পৰা 35,000 টকা পায় বেহাৰবাৰী আউটপোষ্টখনৰ পৰা। আৰু লগতে অহা নতুনকৈ SI ছাৰৰ তেওঁৰ বিষয়ে কথা ক'বলৈ যাওঁ, তেওঁ 25,000 পৰা 30,000 বেহাৰবাৰী আউটপোষ্টখনৰ পৰা তেওঁ উপাৰ্জন কৰে। আৰু ৰিচা আৰু তৰাবা লগতে কিমান টকা উপাৰ্জন কৰে ক'বলৈ যাওঁতে তেওঁলোক তিনিওগৰাকীয়ে 30,000 পৰা 35,000 টকা ইনকাম কৰে এই বেহাৰবাৰী আউটপোষ্টখনৰ ধাৰাবাহিকখনৰ পৰা। আৰু যিসকলে নতুনকৈ অহা বা আগৰ পুৰণি যিসকলে কৰি আছে, আৰু বেহাৰবাৰী আউটপোষ্টখনৰ SI ছাৰ আৰু SI ছাৰৰ ইনকামটোৰ কথা ক'বলৈ যাওঁ, তেওঁ 30,000 পৰা 35,000 টকা ইনকাম কৰে বেহাৰবাৰী আউটপোষ্টখনৰ পৰা পায়। আৰু ৰাকেশ দাৰ কথা ক'বলৈ যাওঁ, ৰাকেশ ছাৰৰ কথা ক'বলৈ গ'লে মানে তেওঁ 35,000 পৰা 40,000 টকা তেওঁ ইনকাম কৰে বেহাৰবাৰী আউটপোষ্টখনৰ পৰা। আৰু বেহাৰবাৰী আউটপোষ্টখনৰ যিহেতু নেকি দীপজ্যোতি কেওট, মোহন দা আৰু KK ছাৰে কিমান টকা উপাৰ্জন কৰে, যিহেতু নেকি তেওঁলোকে মুখ্য চৰিত্ৰত তেওঁলোকে বেহাৰবাৰী আউটপোষ্টখনত অভিনয় কৰে। আৰু যিহেতু নেকি তেওঁলোকৰ দুইজনে মুখ্য চৰিত্ৰ বেহাৰবাৰী আউটপোষ্টখনত কৰে, যিহেতু নেকি তেওঁলোকৰ কথা ক'বলৈ গ'লে মানে 45,000 পৰা 50,000 টকা KK দা আৰু মোহন দায়ে পায়, এপ্ৰক্স 45,000 পৰা 50,000 টকা এপ্ৰক্স ইনকাম হয়। যিহেতু নেকি এনেকুৱা ধৰণৰ ভিডিঅ'টো আপোনালোকে চাবলৈ বিচাৰে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো নতুনকৈ আহিব লগা ভিডিঅ'টো আপোনালোকে চাই থাকিব পাৰে। তো থাকিছিলোঁ বাবে নতুন এটা ভিডিঅ' আপোনালোক লগ পাম।